নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। খাদ্য বিভাগৰ ফালৰ পৰা প্ৰায় ৩৫,৫৯০টাকৈ চাকৰি মুকলি কৰি দিলে। বহুত দিনৰ অপেক্ষাৰত মূৰত আপোনালোকৰ নতুনকৈ খাদ্য বিভাগৰ ফালৰ পৰা মানে FCI ফালৰ পৰা প্ৰায় 35,590 ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ভেকেঞ্চিখিনি গ্ৰেড 3, গ্ৰেড 4 লগতে গ্ৰেড 2, গ্ৰেড 1 লেভেলৰ ভেকেঞ্চি হয়। প্ৰায় টোটেল 35,590 ভেকেঞ্চি। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্হতা 10, 12 গ্ৰেজুৱেশ্যন সকলো কোৱালিফিকেশ্যনৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি হয়, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আপোনালোকক যিখন অফিচিয়েল এডভাৰটাইজমেণ্টৰ মই সেইখনেই আপোনালোকক দেখাই যদি হৈছে ফুড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টখন মুকলি কৰি দিছে। মই পোনপ্ৰথমে আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্টখনে দেখাইছোঁ। তাৰপিছত মই বাকী যিখিনি কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া আছে সেইখিনি ডিছকাশ্যন কৰিম। ইয়াত আপোনালোকে দেখিব হৈছে FCI ৰিক্ৰুইটমেণ্ট 33,566 ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি কি আছে মই সেইটো আপোনালোকক জনাই দিছোঁ। কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে, কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে। আৰু এপ্লাইসমূহ আপোনালোকৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। মানে এই মাহতে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব। এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ। এই মাহতে অনুষ্ঠিত বুলি কৈছে, কিন্তু কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ। এপ্লাইসমূহ কেনেদৰে কৰিব পাৰিব মই সেইটো কথাও জনাই দিম। আৰু কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, এজ ক্ৰাইটেৰিয়া বিচাৰিছে মই সেইটো আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাওক। আৰু এইটো আপোনালোকৰ গভৰ্ণমেণ্ট ভেকেঞ্চি হয়। চ' ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ পাই থাকে। আৰু এই ভেকেঞ্চিখন নৱেম্বৰ 28 তাৰিখে নটিফিকেশ্যনটো মুকলি কৰিছে। ইয়াৰ আপোনালোকে দেখা পাইছে গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। FCI ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আবেদনসমূহ যদি আপোনালোকে কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটিয়ে হয়। চ' আপোনালোকে এই অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। FCI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু দৰমহাসমূহ আপোনালোকে ইয়াত দিয়া হ'ব 18,000 to 67,000 পৰ্যন্ত লাভ কৰিব। এটা ভাল চেলাৰী হয়, এইটো আপোনালোকৰ বেছিক পে' হয়। বাকী যিসমূহ DA, FA থাকে সেইখিনিও আপোনালোকক প্লাছ কৰা হ'ব। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু বাকী যিসমূহ আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকে, জেনেৰেলৰ কাৰণে EWS ৰিজাৰ্ভেশ্যন কেটেগৰী ইয়াত লাভ কৰিব। SC, SC, OBC, BWD সকলোখিনি ৰিজাৰ্ভেশ্যন কেটেগৰী আপোনালোকে লাভ কৰিব পাৰিব। FCI নটিফিকেশ্যনটো মুকলি কৰিছে। মই আপোনালোকৰ নটিফিকেশ্যনটোৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ আগতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো চাই লওক যাতে আপোনালোকে সকলোখিনি আপডেট লাভ কৰিব পাৰে। দৰমহাটো মই আপোনালোকক কথা কৈছোঁৱেই। আৰু এই যিখন আবেদনটো হ'ব FCI যিটো অফিচিয়েল ৱেবছাইট আছে তাতহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখিব পাৰিছে জব ভেকেঞ্চি নেম হৈছে FCI ৰিক্ৰুইটমেণ্ট 2024। অফিচিয়েল অথৰিটি হৈছে ফুড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট বৰ্ড। আপোনালোকক মই এইটো কৈছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে অনলাইন যোগে কৰিব পাৰিব। মুঠটো নাম্বাৰ অফ ভেকেঞ্চি আছে 33,566, মানে মিনিমাম আপোনালোকৰ এৰাউণ্ড 40,000ৰ ভিতৰত ভেকেঞ্চিখিনি মুকলি হয়। এইটো টেণ্টেটিভ ভেকেঞ্চি হয়, মানে এই ভেকেঞ্চিখিনি পিছলৈ বাঢ়ি যাব, সেইকাৰণে টেণ্টেটিভ বুলি কোৱা হয়। আৰু নাম্বাৰ অফ ভেকেঞ্চিটো মই কৈছোঁ। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে কৰিব পাৰিব, অফলাইন নহয়, অনলাইন যোগে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। এপ্লিকেশ্যন ডেটৰ কথা যদি মই ক'বলৈ যাওঁ ডিচেম্বৰ 2024 টেণ্টেটিভ, মানে এই মাহতে আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব। বৰ্তমানলৈকে লিংকটো তেওঁলোকৰ ফালৰ পৰা এক্টিভ কৰি দিয়া নাই। যেতিয়াই আপোনালোকে লিংক এক্টিভ কৰিব আমাৰ চেনেলত সকলোকে আগত পাব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব পাৰে। অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰি দিছে। মই অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। এপ্লাই লিংকটো দেখিব পাইছে FCIrecruitment.com গ'লে পাই যাব, বা https://fci.gov.in। গভৰ্ণমেণ্ট ভেকেঞ্চি চ' গভৰ্ণমেণ্ট অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকৰ এই গোটেই এপ্লাই লিংকটো পাই যাব। FCI ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু তাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মই আপোনালোকক জনাই আছোঁ। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা ক'লোৱেই। বাকী যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে যেনেদৰে আপোনালোকৰ এজ লিমিট হওক বা সকলোখিনি মই ডিটেইলছ জনাই, কি কি ডকুমেণ্টছ লাগিব বা আবেদন কৰিবলৈ কেনেদৰে কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, কোনটো ভেকেঞ্চি কিমানকৈ মুকলি কৰিছে, কোনটো বিভাগৰ পৰা গ্ৰেড 1ৰ কাৰণে কিমান মুকলি কৰিছে, গ্ৰেড 2 কাৰণে কিমান ভেকেঞ্চি মুকলি কৰিছে, গ্ৰেড 3 কাৰণে কিমান মুকলি কৰিছে, গ্ৰেড 4 কাৰণে কিমান মুকলি কৰিছে মই সেইটো জনাই আছোঁ। আৰু ইয়াৰ কাৰণে যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয়, ইয়াৰ
কাৰণে মই আপোনালোকক কৈছোঁ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে পাব 10 পাছৰ কাৰণে 10ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব 12 পাছৰ কাৰণে 12ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব আৰু যিসমূহ গ্ৰেজুৱেশ্যন হয় গ্ৰেজুৱেশ্যনৰ কাৰণে মাৰ্কশ্বিট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে চ' অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু ভেকেঞ্চি দেখিব যে এছিষ্টেণ্ট গ্ৰেড 3 কাৰণে ভেকেঞ্চি আছে 4,500 আহিছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 আছে টাইপ আছে ৱাটছমেনৰ ভেকেঞ্চি আছে যিটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় তেন্তে আৰু কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে গোটেইখিনি মুকলি কৰি প্ৰায় 33,590 প্লাছ ভেকেঞ্চি আপোনালোকৰ এটা মুকলি কৰি দিছে চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে চ' অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু ইয়াত আপোনালোকে দেখা পাইছে FCI এপ্লিকেশ্যন ফৰ্মটো নটিফিকেশ্যন ৰিলিজ আপোনালোকে ডিচেম্বৰ মাহতে ফুল্লি নটিফিকেশ্যন এই মাহতে আপোনালোকে মুকলি কৰিব মই শ্বৰ্ট নটিফিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে চ' আপোনালোকে ভিজিট কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিব FCI যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ বা প্ৰতিদিনে লগ পাম